এখন মোৰতো আজি লাগিছে যে আমি এতিয়া বিশ্বৰ ওচৰি গৈ পাই গৈছোঁ আৰু দুদিন আছে স্যার মথনগুৰিত অগপ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে চক অগপ জিকিবৰ কাৰণে প্ৰাৰ্থিত্ব দিয়া নাই গৌতম দাসক হৰুৱাবৰ কাৰণে প্ৰাৰ্থিত্ব দিছে সেইটো ঠিক পলিটিক্স নহয় বিটিসিত অখিল গগৈ ডাঙৰী নিৰ্বাচনী প্ৰচাৰ কৰিছে কাৰ হৈ আহিছে কাৰ হয় নাঙলৰ নে ট্ৰেক্টৰৰ বিৰোধিতা কৰি আহিছে স্যাৰ কিবা মতলবত আহিছে ক'ব নোৱাৰি অখিল গগৈৰ মতলব ধৰিব নোৱাৰি হাগ্ৰামা মহিলাৰ ৰাজনীতিটো কৈ আছে তেওঁ 1 নম্বৰত থাকিব তেওঁতো কৈ আছে প্ৰমোদ বড়োৱে কৈ আছে 1 নম্বৰত থাকিব হাগ্ৰামা মহিলাৰেও কৈ আছে 1 নম্বৰত থাকিব ৰাইজে কিন্তু ইংগিত দি আছে বিজেপি 1 নম্বৰত থাকিব স্যাৰ গৌৰৱ এটা কথা কৈছে ইউপিপিএল আৰু বিপিএফক পকেটত লৈ ঘূৰে মুখ্যমন্ত্ৰীয়ে চক পকেটত লৈ ফুৰা শব্দটো বেয়া শব্দ আমি সকলোকে সন্মান কৰি চলো কংগ্ৰেছক বাদ দি স্যার গৌৰৱ গগৈ ডাঙৰী কালি কৈছে যে 10 ডিসেম্বৰলৈকে তাৰিখ দিছে বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব হ'ব কোনবা এজনটো বিজেপিৰে হ'ব ন স্যাৰ যিটো অৱস্থা এইবিলাক লৈ টেনচন এইটো স্যাৰ কংগ্ৰেছৰ যিটো অৱস্থা হৈছে নৱেম্বৰ মাহত আমি বিধানসভাত প্ৰতিবেদন দিম স্যাৰ কংগ্ৰেছৰ বিটিচিত এতিয়া যিটো অৱস্থা হৈছে আগন্তুক 26তো তেনেকুৱাই হ'ব নেকি বিটিচিত বেয়া হ'বই এছেম্বলিটো কিমান বেয়া হ'ব আপোনালোকে চিন্তা কৰিব নোৱাৰিব বিজেপি 1 নম্বৰত থাকিব নেকি বিটিআৰতো আজিতো যেনেকুৱা পৰিৱেশ তেনেকুৱাই লাগি আছে বিভিন্ন সংকট ভোগে ইয়াত একো নাই ডি ভোটাৰৰ এতিয়া সংখ্যাই নোহোৱা হৈ গ'ল মই মুখ্যমন্ত্ৰী হওঁতে 2.5 লাখ ডি ভোটাৰ আছিল এতিয়া 30,000 হৈ গ'ল বঙালী হিন্দু ঠিক আছে চব মামাৰ বহুত প্ৰকাৰ আছে যাৰ মনটো যেনেকুৱা তেনেকুৱা হ'ব যাৰ মনটো কলা সি চবত কলা দেখিব যাৰ বগা সি বগা দেখিব গতিকে এইটো মানুহে চোৱাৰ কথা আৰু কংগ্ৰেছৰ মানুহৰ পৰা ভাল শুনিবৰ কাৰণে মইতো ৰাজনীতি কৰা নাই মই আমাৰ দুখীয়া গাঁৱৰ মহিলা বৃদ্ধ আবাল বনিতা তেওঁলোকৰ পৰাহে আশীৰ্বাদৰ কাৰণে মই ৰাজনীতি কৰি আছোঁ হয়নে নহয় গতিকে কংগ্ৰেছে কি কৈছে হেতুকে লৈ যদি দিনটো মই পিটিকি কৰি থাকোঁ বাকী কাম কেতিয়া কৰিম মই ক'লোঁ না আপোনালোকে কংগ্ৰেছক লৈ মই সুধি আছে কংগ্ৰেছক লৈ মই উত্তৰ দি থাকিম অৰুণোদয়টো কোনে দিব ৰাস্তা ঘাট কোনে বনাব গতিকে মোৰ যিটো কাম মোক সেইটো কৰিব দিয়ক পিটিকি কৰি থাকিলেতো ৰাইজৰ ক্ষতি হৈ যাব চিফটো কোন হয় মই নাজানো কিন্তু আপোনালোকে ইমান সুধি আছে যেতিয়া ৰঞ্জিত দাই কৈছে এজন জাৰ্নেলিষ্টৰ পৰা এবাৰ বনাই দিয়ক বুলি